নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসম বাকী ৰাজ্যখনে কিয় এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। এতিয়াৰে পৰা হিতাধিকাৰীসকলে নাপায় আৰু 1250 টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব 3000 টকা। লগতে ৰেচন কাৰ্ড তথা 5টাকৈ নতুনকৈ আঁচনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰা ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। আপডেটটো চাই লওক। 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনি ধন। চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে। অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ দিলে আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰ্থাৎ পূৰ্বৰ দৰে নহয়, এতিয়াৰে পৰা বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা ঘোষণা কৰিলে। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে। লগতে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনৰ সময়ত, প্ৰতিশ্ৰুতি অতি শীঘ্ৰেই পালন কৰিব। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে মাহিলী পৰ্যায়ক্ৰমে 3000 টকালৈকে বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে অতিৰিক্ত নতুনকৈ 15 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ পৰিসৰলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ বাবে এটা ডাঙৰ খবৰ। শেষলৈকে চাব। অৰুণোদয় আঁচনিক লৈ আৰু কেইবাটাও আপডেট আছে। লগতে ৰেচন কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহি গ'ল নতুন নিয়ম। চৰকাৰ গঠনৰ পাছতে ৰেচন কাৰ্ডত কিদৰে নাম অন্তৰ্ভুক্ত কৰিব। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ, কিয়নো নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব লাখ লাখ পৰিয়ালে। যদি আপোনালোকৰ কোনো পৰিয়ালৰ সদস্যৰ নাম এতিয়ালৈকে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে পোনপ্ৰথমতে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা অফিচিয়েল পৰ্টেললৈ যাব লাগিব। তাৰপিছত নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব। অনলাইনৰ জৰিয়তে আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক বুলি ঘোষণা কৰিছে। লগতে সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখন এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব এতিয়াৰে পৰা। লগতে আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স, পিতৃ পত্নীৰ নাম শুদ্ধকৈ লিখা থাকিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়াকৈ পাছপৰ্ট চাইজ ফটো এখনৰ প্ৰয়োজন হ'ব বুলি ঘোষণা কৰিছে। লগতে সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে, অথবা অনলাইন যোগেও আপুনি CSC চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব এতিয়াৰে পৰা। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব এতিয়াৰে পৰা। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত কৰিব চৰকাৰে। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখনো ডাউনলোড কৰি ল'ব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যবাসীলৈ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। ৰাজ্যত নতুনকৈ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকক পুনৰ 15 লাখ পৰিয়ালক চৰকাৰী পকী ঘৰ দিব। লগতে 2 লাখ চৰকাৰী চাকৰি দিয়াৰ উপৰিও মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক দিব 25,000 টকা। লগতে অৰুণোদয় আঁচনিৰ জৰিয়তে পৰ্যায়ক্ৰমে 3000 টকালৈকে বৃদ্ধি কৰিব। ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড দিব। লগতে শ্ৰমিকসকলৰ 500 টকালৈকে বৃদ্ধি কৰিব দিন হাজিৰা। লগতে তেওঁলোকৰ ভূমি পট্টা প্ৰদান কৰিব। লগতে কেইবাটাও আঁচনি আৰম্ভ কৰিব নতুনকৈ চৰকাৰে। গতিকে আহিবলগীয়া সময়ত, অৰ্থাৎ কাইলৈ দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ সহকাৰে এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে সবিশেষ আপডেটসমূহ পাই থাকিব। লগতে অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলে বেংকত সোমাব 3000 টকা। কিন্তু কেই তাৰিখে সোমাব, কেতিয়া দিব, কোনে লাভ কৰিব, সবিশেষ ভিডিঅ' আগলৈ চাই থাকিব। নতুন এটা ভিডিঅ' আপলোড কৰিম, সেই ভিডিঅ'টো চালে সকলোখিনি তথ্য গম পাব। এই ভিডিঅ'টো সকলো ৰাজ্যবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আপোনালোকক মই কমেণ্ট ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।